নমস্কাৰ সকলোকে। আজি মই আপোনালোকলৈ লৈ আহিছোঁ তালপিঠাৰ এটা ৰেচিপি। আৰু মই আগতেও এটা তালপিঠাৰ ৰেচিপি দিছিলোঁ, সেইটোতকৈ এইটো সম্পূৰ্ণৰূপে বেলেগকৈ বনাম। আজি মই তালপিঠাৰ মালপোৱা বনাম, বা আপোনালোকে এইটো তেলপিঠা বুলিও ক'ব পাৰে। আৰু তাৰ কাৰণে মই এয়া তালৰ ৰস লৈছোঁ। এই ৰসখিনি মই এটা বাতিলৈ লৈ লৈছোঁ। আপোনালোকে মই তালখিনি কেনেকৈ চালিলোঁ আৰু ৰসখিনি কেনেকৈ উলিয়ালোঁ মোৰ আগৰ ভিডিঅ'টোত সম্পূৰ্ণৰূপে দিয়া আছে, তাত গৈ আপোনালোকে চাই ল'ব পাৰিব। আৰু এতিয়া তালৰ ৰসখিনিৰ লগতে মই 1 কাপ জোখৰ চেনি দিছোঁ। ইয়াত আপোনালোকে চেনিটো সোৱাদ অনুসৰি কম আৰু বেছি কৰিব পাৰে, নহ'লে বা আপোনালোকে ইয়াত গুড়ো ব্যৱহাৰ কৰিব পাৰে। তাৰপিছত মই এই মেজাৰিং কাপৰ জোখেৰে মই 2 কাপ জোখৰ ময়দা দিছোঁ। ইয়াত আপোনালোকে ময়দাৰ সলনি আটাও ব্যৱহাৰ কৰিব পাৰে। মই ময়দা দিছোঁ, ময়দা দিলে মানে পিঠাটো বেছি ভাল হয়, খাবলৈও ভাল হয় সেইকাৰণে। তাৰপিছত লগতে মই এয়া আধা কাপ চুজি দিছোঁ, আৰু অকণমান সোৱাদটো বেলেঞ্চৰ কাৰণে নিমখ আৰু আধা চামুচমান বেকিং চ'ডা দিছোঁ। ইয়াত বেকিং পাউডাৰ নহয়, যিমান পাৰে আপোনালোকে বেকিং চ'ডাই দিব চেষ্টা কৰিব। যদি বেকিং চ'ডাও আপোনালোকে নিদিওঁ বুলি ভাবে, আপোনালোকে তেনেকৈও বনাব পাৰে, কিন্তু দিলে বেছিকৈ ভাল, মানে ধুনীয়াকৈ ফুলি আহে। সেইকাৰণে মই বেকিং চ'ডা দিছোঁ। আৰু এইখিনি হাতৰ সৈতে ধুনীয়াকৈ মোহাৰি বহুত সময়ৰ কাৰণে মই ফেটি লৈছোঁ, 6 পৰা 7 মিনিটৰ সময়ৰ কাৰণে। তাৰপিছত ফেটি লোৱাৰ পিছত এইখিনি একেবাৰে শেষত মই দিছোঁ শুকান নাৰিকলৰ গুড়ি। যদি আপোনালোকৰ শুকান নাৰিকলৰ গুড়ি নাথাকে, আপোনালোকে ফ্ৰেছ নাৰিকলো ৰুকি পেলাই দিব পাৰে। আৰু এইখিনি ভালদৰে মিক্স কৰাৰ পিছত ঢাকি মই 1 ঘণ্টামানৰ কাৰণে ৰাখি দিছোঁ। আৰু 1 ঘণ্টামানৰ পিছত মই এইখন ঢাকনিখন আঁতৰাই চাইছোঁ, চাওক এইখিনি এনেধৰণৰ হৈছে। মই যে 1 ঘণ্টাৰ কাৰণে ৰাখিছিলোঁ চুজিখিনি ফুলিবৰ কাৰণে, আৰু এতিয়া চুজিখিনি ধুনীয়াকৈ ফুলি গৈছে। এইখিনি এনেকুৱা এটা কনচিষ্টেঞ্চি ইয়াত আহিছে। যদি ইয়াতকৈ আপোনালোকৰ অকণমান শুকান মানে অকণমান যদি ইয়াতকৈ বেছি ডাঠ হৈ থাকে, তেতিয়া ইয়াত পানী বা গাখীৰ ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ ধুনীয়া এটা জোখত আছে, সেইকাৰণে মই একো ব্যৱহাৰ কৰা নাই। আনফালে গেছত মই এয়া কেৰাহীখন পাতি তেল দি দিছোঁ। তেল যেতিয়া গৰম হৈছে, ইয়াত মই চামুচ এখনৰ সহায়ত এনেদৰে অকণমান ইয়াত তালৰ মিশ্ৰণখিনি দি গৈছোঁ। আৰু মই যিহেতু অকণমান এইকাৰণে দিছোঁ, যেতিয়া এইখিনি ফুলি আহিব, ডাঙৰ হৈ যাব, সেয়ে দেখিছে নহয় কেনেদৰে ফুলি আহিছে। এতিয়া এটা ছাইড অকণমান সময় সিজাৰ পিছত মই হেতাপাতৰ সহায়ত এনেদৰে লৰাই বগৰাই ইলুটি সিলুটি কৰি দিছোঁ। আৰু এইখিনি হ'বলৈ 3 পৰা 4 মিনিট সময় লাগে। 3 পৰা 4 মিনিট সময় আমি ল' টু মিডিয়াম ফ্লেমত এইখিনি ভাজি থাকিব লাগিব। তাৰপিছত এইখিনি ধুনীয়াকৈ সিজি যাব, আৰু ধুনীয়া এটা কালাৰ আহিছে, দেখিছে নহয়। এইখিনি এতিয়া ধুনীয়াকৈ ফুলিও গ'ল, ধুনীয়া কালাৰ এটা আহিছে, ভিতৰলৈকে ধুনীয়াকৈ সিজি যায়। এনেকুৱাতে এইখিনি এতিয়া আমি তেলৰ পৰা টুকি ল'লোঁ। এতিয়া এইখিনি তেলৰ পৰা টুকি লোৱাৰ পিছত আৰু বাকী যোনখিনি ৰৈ গৈছে, মই এনেদৰে এতিয়া গোটেইখিনি তালপিঠা বনাই ৰেডি কৰি ল'ম। আৰু এইফালে চাওক, মই এয়া গোটেইখিনি তালপিঠা বনাই ৰেডি কৰিলোঁ। আৰু দেখিলে নহয় বনাবলৈ কিমান সহজ। বনাবলৈ যেনেদৰে সহজ, খাবলৈও যে বহুতেই সোৱাদ হয়। যদি আপোনালোকে এনেদৰে তালপিঠা বনাই খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ ট্ৰাই কৰি চাবচোন। যেনেদৰে ভাদ মাহত ওলকচু খাব লাগে, তেনেদৰে বোলে তালপিঠাও খাব লাগে। সেইকাৰণে আজি এই তালপিঠাবিধ বনাইছিলোঁ, আৰু ভিডিঅ'টো আজি আপোনালোকলৈও আগবঢ়ালোঁ। আজি মোৰ তালপিঠা ৰেচিপিটো চাই কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই বাই।